ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এগৰাকী বিশিষ্ট যুৱতী ববী, লগতে নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ তেওঁ এগৰাকী সদস্যা তথা সক্ৰিয় সদস্যা। কোনোবা অসাধু চক্ৰই তেওঁক কিবা এটা কৰিছে, এই ফটোখন ব্যৱহাৰ কৰি কিবা ভিন্ন ধৰণে তেওঁক অপমান দিয়াৰ, অপযশ দিয়াৰ চেষ্টা কৰিছে। মই মুখ্য সচিব হিচাপে নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ সকীয়াই দিছোঁ যাতে এনেকুৱা ধৰণৰ কাম নহয়, আৰু আৰক্ষীক ক্ষিপ্ৰতাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু সকলোৱে দল সংগঠন, তেওঁ বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ আছে, তেওঁ এগৰাকী শিক্ষিতা ছোৱালী, তেওঁক এনেকৈ অপমান দিয়াটো অতি দুৰ্ভাগ্যজনক। পৰৱৰ্তী সময়ত আমাৰ সকলো সদস্য গৈ তেওঁ ঘৰত উপস্থিত হৈ এই গোটেই পৰিৱেশটোৰ বুজ ল'ব। আৰু মই সকলোকে বিনম্ৰতাৰে ক'ম, মৰিগাঁও জিলাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ লগতে নদী আৰু নাৰী জাগ্ৰত শক্তি কেন্দ্ৰীয় সমিতি প্ৰত্যেকখন জিলাই ববী আপোনাৰ লগত আছে, আপুনি কোনো চিন্তা নকৰিব। আমি মুখ্য যোনজন মানুহে এনেকুৱা কৰিছে তেখেতক অতি সোনকালে উলিওৱা হ'ব। ধন্যবাদ। জয় অসম।